নমস্কাৰ, আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিবলৈ গৈছোঁ প্ৰিপেয়াৰিং এ ব্লুপ্ৰিণ্ট অফ এন এচিভমেণ্ট টেষ্ট। অৰ্থাৎ এচিভমেণ্ট টেষ্টৰ কাৰণে যিখন ব্লুপ্ৰিণ্টৰ দৰকাৰ হয় তাক আমি কেনেকৈ প্ৰস্তুত কৰোঁ তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি চাম মিনিং অফ ব্লুপ্ৰিণ্ট। A blueprint is a detailed plan or guide used while constructing a test or examination paper. ব্লুপ্ৰিণ্ট হৈছে এখন পৰীক্ষা বা এখন প্ৰশ্নকাকত তৈয়াৰ কৰাৰ আগতে কৰা বিস্তৃত আৰু সুসংগঠিত এক পৰিকল্পনা। It shows how the objectives, content areas, types of questions and marks are distributed in a test. এই পৰিকল্পনাই শিক্ষকক দেখুৱাই দিয়ে যে কোনবোৰ বিষয়বস্তু পৰীক্ষাত অন্তৰ্ভুক্ত হ'ব, শিক্ষাৰ উদ্দেশ্যসমূহ কেনেকৈ অন্তৰ্ভুক্ত কৰা হ'ব, প্ৰশ্নৰ ধৰণ কেনেধৰণৰ হ'ব আৰু প্ৰত্যেক অংশত কিমান নম্বৰ থাকিব। অৰ্থাৎ ব্লুপ্ৰিণ্টে ক'বলৈ গ'লে শিক্ষকক আগতীয়াকৈ সিদ্ধান্ত ল'বলৈ সহায় কৰে যে প্ৰশ্নকাকতখন কেনেদৰে গঠন কৰা হ'ব। In educational measurement, a blueprint acts as a map of the question paper. শিক্ষা পৰিমাপ আৰু মূল্যায়নত ব্লুপ্ৰিণ্টে এখন মানচিত্ৰ বা নক্সা হিচাপে কাম কৰে। It ensures that the examination covers all important areas of the syllabus. ইয়াৰ সহায়ত নিশ্চিত কৰা হয় যে পাঠ্যক্ৰমৰ সকলো গুৰুত্বপূৰ্ণ অংশ পৰীক্ষাত অন্তৰ্ভুক্ত হৈছে আৰু পৰীক্ষাটো সুকলমে আৰু ন্যায়সংগত হৈছে বুলি ব্লুপ্ৰিণ্টে ইয়াক নিশ্চিত কৰে। ঠিক আছে, এইটো আছিলে ইয়াৰ থুলমূল মিনিং। এতিয়া আমি চাম ব্লুপ্ৰিণ্টৰ ডেফিনেশ্যন। A systematic table or chart that specifies the relationship between learning objectives, content areas, types of questions, and marks while constructing an achievement test. ব্লুপ্ৰিণ্ট হৈছে এখন ব্যৱস্থাপিত তালিকা বা চাৰ্ট য'ত স্পষ্টকৈ উল্লেখ কৰা থাকে শিক্ষণ উদ্দেশ্যসমূহ, বিষয়বস্তুৰ ক্ষেত্ৰসমূহ, প্ৰশ্নৰ ধৰণ, নম্বৰ বণ্টন, এইবোৰৰ মাজৰ সম্পৰ্ক স্পষ্টকৈ দেখুৱাই এখন উচিত আৰু বৈজ্ঞানিক পৰীক্ষা প্ৰস্তুত কৰিবলৈ ব্লুপ্ৰিণ্ট ব্যৱহাৰ কৰা হয়। সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ, ব্লুপ্ৰিণ্ট হৈছে প্ৰশ্নকাকতখন তৈয়াৰ কৰাৰ আগৰ এখন সম্পূৰ্ণ পৰিকল্পনা। ঠিক আছে, এইটো আছিলে ইয়াৰ ডেফিনেশ্যন। নেক্সট আমি চাম explanation of blueprint. A blueprint is generally prepared before constructing the question paper. ব্লুপ্ৰিণ্ট এখন সাধাৰণতে প্ৰশ্নকাকত তৈয়াৰ কৰাৰ আগতে ইয়াক প্ৰস্তুত কৰা হয়। It ensures that all parts of the curriculum are properly represented in a test. ইয়াৰ মূল উদ্দেশ্য হৈছে পাঠ্যক্ৰমৰ সকলো অংশ সমানভাৱে পৰীক্ষাত অন্তৰ্ভুক্ত কৰা। বহু সময়ত শিক্ষকসকলে যদি ব্লুপ্ৰিণ্ট নকৰাকৈ প্ৰশ্নকাকত তৈয়াৰ কৰে তেন্তে কিছুমান বিষয় অধিক গুৰুত্ব পায় আৰু আন কিছুমান বিষয় বাদ পৰি যায়। সেইকাৰণে কৈছে ব্লুপ্ৰিণ্টখন আমি আগতীয়াকৈ বনাই ল'ব লাগে। It helps the teachers to balance different learning objectives such as knowledge, understanding, application, etc. ব্লুপ্ৰিণ্টে শিক্ষকক সহায় কৰে বিভিন্ন শিক্ষণ উদ্দেশ্যৰ মাজত সুষমতা বজাই ৰাখিবলৈ, যেনেকৈ নেকি নলেজ, আণ্ডাৰষ্টেণ্ডিং বা এপ্লিকেশ্যন, স্কিলছ এটচেট্ৰা হ'ব পাৰে। নলেজ মানে যেনেকৈ নেকি আমাৰ তথ্য বা বিষয়বস্তু মনত ৰখা, আণ্ডাৰষ্টেণ্ডিঙত বিষয়বস্তুৰ অৰ্থ ভালদৰে উপলব্ধি কৰা, এপ্লিকেশ্যনত আমি যোনবোৰ বস্তু শিকিছোঁ সেই বিষয়বস্তুবোৰ আমি বাস্তৱ পৰিস্থিতিত ব্যৱহাৰ কৰা। এই সকলোবিলাক উদ্দেশ্য ব্লুপ্ৰিণ্টত থাকে। It provides a conceptual map of examination format and content areas. ব্লুপ্ৰিণ্টে পৰীক্ষাৰ সম্পূৰ্ণ গঠন আৰু বিষয়বস্তুৰ এটা ধাৰণামূলক মানচিত্ৰ প্ৰদান কৰে। Thus, a blueprint serves as a technical plan of action for preparing a valid and reliable test. সেয়ে ব্লুপ্ৰিণ্টক পৰীক্ষা প্ৰস্তুত কৰাৰ এটা কাৰ্যপদ্ধতি বা কাৰিকৰী পৰিকল্পনা বুলিও আমি ক'ব পাৰোঁ। ঠিক আছে, এইখিনি আছিলে আমাৰ এক্সপ্লেনেশ্যন এবাউট ব্লুপ্ৰিণ্ট। নেক্সট আমি চাম কেৰেক্টাৰিষ্টিক্স অফ ব্লুপ্ৰিণ্ট। ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্স হৈছে ইট ইজ এ চিষ্টেমেটিক প্লেন অফ দি কুৱেশ্যন পেপাৰ। ব্লুপ্ৰিণ্ট হৈছে এখন প্ৰশ্নকাকতৰ ব্যৱস্থাপিত আৰু সুসংগঠিত পৰিকল্পনা। It shows the distribution of marks among different units of the syllabus. ইয়াত পাঠ্যক্ৰমৰ বিভিন্ন ইউনিটত নম্বৰসমূহ কেনেদৰে বণ্টন কৰা হৈছে সেইটো স্পষ্টকৈ দেখা যায়। It indicates the types of questions to be asked. ইয়াত উল্লেখ থাকে কেনেধৰণৰ প্ৰশ্ন সোধা হ'ব, প্ৰশ্নৰ সংখ্যা কিমান থাকিব, সেই সকলোবিলাক ইয়াতে উল্লেখ থাকে। It ensures balanced coverage of learning objectives. ব্লুপ্ৰিণ্টে নিশ্চিত কৰে শিক্ষণ উদ্দেশ্যসমূহৰ সুষম অন্তৰ্ভুক্তি, মানে সকলোবিলাক যাতে অবজেক্টিভছ থাকে সেইটো নিশ্চিত কৰে। It helps maintain validity and reliability of the test. ইয়াৰ দ্বাৰা পৰীক্ষাৰ ভেলিডিটি মানে বৈধতা
পৰীক্ষাই সঠিক বস্তু পৰিমাপ কৰিছে নে নাই, আৰু ৰিলায়েবিলিটি মানে নিৰ্ভৰযোগ্যতা, পৰীক্ষাৰ ফলাফল বিশ্বাসযোগ্য নে নাই, সেইবোৰ গোটেইখিনি ইয়াতে মেইনটেইন কৰে। It provides a clear structure for constructing the examination paper. ব্লুপ্ৰিণ্টে শিক্ষকক এখন স্পষ্ট কাঠামো প্ৰদান কৰে যাৰ সহায়ত প্ৰশ্ন কাকত সহজে তৈয়াৰ কৰিব পাৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কিছুমান কেৰেক্টাৰিষ্টিক্স। নেক্সট আমি চাম ইম্পৰ্টেঞ্চ অফ ব্লুপ্ৰিণ্ট। ফাৰ্ষ্ট ইম্পৰ্টেঞ্চটো হৈছে ইট এনচিউৰ্ছ প্ৰপাৰ কভাৰেজ অফ চিলেবাছ। ব্লুপ্ৰিণ্টে পাঠ্যক্ৰমৰ সঠিক আৰু সম্পূৰ্ণ আৱৰণ নিশ্চিত কৰে। এইটো হ'ল ফাৰ্ষ্ট ইম্পৰ্টেঞ্চ। নেক্সটটো হৈছে আমাৰ ইট মেইনটেইনছ বেলেঞ্চড ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কছ। ইয়াৰ দ্বাৰা নম্বৰসমূহ সমানভাৱে আৰু যুক্তিসংগতভাৱে বণ্টন কৰা হয়। ইট প্ৰিভেণ্টছ অভাৰ এমফেচিছ অন ছাম টপিকছ। ই কিছুমান বিষয়ত অধিক গুৰুত্ব দিয়াৰ পৰা শিক্ষকক বিৰত ৰাখে। ইট হেল্পছ ইন চিষ্টেমেটিক টেষ্ট কনষ্ট্ৰাকশ্যন। পৰীক্ষা প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো অধিক সুসংগঠিত আৰু বৈজ্ঞানিক কৰি তোলে। ইট মেক্স ইভালুৱেশ্যন চাইণ্টিফিক এণ্ড অবজেক্টিভ। ইয়াৰ সহায়ত মূল্যায়ন প্ৰক্ৰিয়াটো অধিক ন্যায়সংগত আৰু উদ্দেশ্যনিষ্ঠ হয়। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কিছুমান ইম্পৰ্টেঞ্চ। নেক্সট আমি চাম ষ্টেপছ ইন দ্য প্ৰিপেৰেশ্যন অফ ব্লুপ্ৰিণ্ট। ব্লুপ্ৰিণ্ট এখন প্ৰস্তুত কৰাৰ বাবে কোনবিলাক ষ্টেপ আমাৰ কাৰণে দৰকাৰী তাৰ বিষয়ে আমি আলোচনা কৰিম। Blueprint preparation involves 3 dimensions, that is objectives, content areas and forms of question. কৈছে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ সময়ত 3টা গুৰুত্বপূৰ্ণ মাত্ৰা বিবেচনা কৰা হয়, যিবোৰ নেকি শিক্ষণ উদ্দেশ্য, that is objective, নেক্সট হৈছে আমাৰ বিষয়বস্তুৰ ক্ষেত্ৰ আৰু প্ৰশ্নৰ ধৰণ। Thus blueprint is called a 3-dimensional chart. যিহেতু ইয়াতে 3টা ডাইমেনশ্যন আছে সেইকাৰণে ইয়াক কৈছে ত্ৰিমাত্ৰিক চাৰ্ট। ঠিক আছে, এতিয়া আমি এই 3টা ষ্টেপৰ বিষয়ে আৰু অকণমান ডিটেইলছত চাম। Step 1, transfer of marks. Transfer the total marks of the question paper to different content areas. প্ৰথমতে আমি প্ৰশ্ন কাকতৰ মুঠ নম্বৰ নিৰ্ধাৰণ কৰোঁ, তাৰপিছত এই নম্বৰসমূহ বিভিন্ন বিষয়বস্তুৰ ক্ষেত্ৰত বণ্টন কৰা হয়। Transfer the total marks to different learning objectives. তাৰ লগে লগে নম্বৰসমূহ শিক্ষণৰ উদ্দেশ্যসমূহৰ মাজত বণ্টন কৰা হয়। যেনে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ নলেজত 20 marks, আণ্ডাৰষ্টেণ্ডিঙত 20 marks, এপ্লিকেশ্যনত 10 marks, লাইক ডেট। তেনেকৈ আমি মাৰ্কছখিনি ট্ৰান্সফাৰ কৰোঁ। এইটো হ'ল ষ্টেপ 1. ষ্টেপ 2, ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কছ. ডিষ্ট্ৰিবিউট দ্য মাৰ্কছ এমং ডিফাৰেণ্ট চেলছ অফ দি ব্লুপ্ৰিণ্ট টেবল। আমি অকণমান পিছত ব্লুপ্ৰিণ্ট এখন টেবল এক্সাম্পলত চাম, তাতে দেখিম যে আমি কেনেকৈ ডিফাৰেণ্ট চেলত বা ৰজ এণ্ড কলামছত কেনেকৈ আমি ডিষ্ট্ৰিবিউট কৰোঁ মাৰ্কছখিনি, তাৰ বিষয়ে আমি আলোচনা কৰিম। দেন মেনশ্যন নাম্বাৰ অফ কুৱেশ্যনছ। আমি প্ৰশ্নৰ সংখ্যাটো তাতে মেনশ্যন কৰিব লাগে, মানে কিমানটা প্ৰশ্ন দিছোঁ। মেনশ্যন মাৰ্কছ ফৰ ইচ কুৱেশ্যন, আৰু প্ৰতিটো প্ৰশ্নৰ নম্বৰো আমি মেনশ্যন কৰিব লাগিব। ঠিক আছে, যেনেকৈ নেকি 1 নম্বৰ প্ৰশ্নৰ কাৰণে কিমান মাৰ্কছ, 2 নম্বৰৰ কাৰণে কিমান মাৰ্কছ, এনেকুৱা টাইপৰ আমি অকণমান পিছত এক্সাম্পলৰ সহায়ত এইখন টেবুলত চাম। প্লেচ কুৱেশ্যনছ আণ্ডাৰ প্ৰপাৰ অবজেক্টিভছ এণ্ড কণ্টেণ্ট এৰিয়াছ। লগতে নিশ্চিত কৰা হয় যে প্ৰশ্নসমূহ সঠিক উদ্দেশ্য আৰু বিষয়বস্তুৰ অধীনত ৰখা হৈছে নে নাই তাকো নিশ্চিত কৰা হয়। ঠিক আছে, এইটো আছিলে আমাৰ ষ্টেপ 2. ষ্টেপ 3টো হৈছে চেকিং এণ্ড এডজাষ্টমেণ্ট। The blueprint must be checked to ensure that questions are evenly distributed. Blueprint সম্পূৰ্ণ হোৱাৰ পিছত ইয়াক ভালদৰে পৰীক্ষা কৰিব লাগে, নিশ্চিত কৰিব লাগে যে প্ৰশ্নসমূহ সমানভাৱে বিতৰণ কৰা হৈছে নে নাই, কোনো বিষয় অধিক বা কম গুৰুত্ব পোৱা হৈছে নেকি, তেনেকৈ আমি চাব লাগে। Marks in rows and columns equal the assigned totals. লগতে আমি নিশ্চিত কৰিব লাগে যে পৰ্যায় আৰু স্তম্ভৰ মুঠ নম্বৰ সমান হৈছে নে নাই তাকো আমি নিশ্চিত কৰিব লাগে। ডিফাৰেণ্ট টাইপছ অফ কুৱেশ্যনছ ফ'ল' দ্য টেষ্ট ডিজাইন। যদি কিবা অসামঞ্জস্য দেখা যায় তেন্তে ব্লুপ্ৰিণ্টত আমি সংশোধন কৰিব লাগে। ঠিক আছে, অকণমান পিছত এইখিনি আমি এটা এক্সাম্পলছৰ সহায়ত ধুনীয়াকৈ বুজি পাম। ফৰ এক্সাম্পল আমি লৈছোঁ ছাবজেক্ট মেথমেটিক্স ফৰ ক্লাছ 6 এণ্ড দ্য টাইম ইজ 1.5 hour এণ্ড মেক্সিমাম মাৰ্কছ ইজ 50। ঠিক আছে, এতিয়া আমি এই এক্সাম্পলটো এই 3টা ষ্টেপত যে আমি ভাগ কৰিছিলোঁ তাক আমি টেবুল হিচাপত চাওঁ। প্ৰথমটো হৈছিলে আমাৰ ৱেইটেজ টু অবজেক্টিভছ। আমি ধৰি লৈছোঁ আমাৰ অবজেক্টিভছখিনি কি নলেজ, আণ্ডাৰষ্টেণ্ডিং, এপ্লিকেশ্যন। আমি নলেজত কিমান পাৰ্চেণ্ট কুৱেশ্যন ৰাখিছোঁ 30%, দেন আণ্ডাৰষ্টেণ্ডিঙত 30% আৰু এপ্লিকেশ্যনত ৰাখিছোঁ 40%। ফৰ এক্সাম্পল টোটেল হৈ যাব আমাৰ 100%। এতিয়া 30%ৰ কাৰণে মাৰ্কছ কিমান হ'ব
15 অৰ্থাৎ আমি নলেজত 15 মাৰ্কছ দিব লাগিব। দেন আণ্ডাৰষ্টেণ্ডিঙত তেনেকৈ 30 মাৰ্কছৰ কাৰণে 13% কাৰণে আমি 15 মাৰ্কছ দিব লাগিব। এণ্ড লাইক ডেট এপ্লিকেশ্যনত 40% কাৰণে আমি 20 মাৰ্কছ দিব লাগিব। তেতিয়া আমাৰ টোটেল কিমান হৈ যাব? মেক্সিমাম মাৰ্কছ ধৰিছিলোঁ আমাৰ 50, তো ইয়াতো মিলি যাব টোটেল 50। মানে আমি টোটেল যিটো ধৰিছিলোঁ টোটেলৰ লগত এইখিনি প্লাছ কৰিলে মিলিব লাগিব। ঠিক আছে, নেক্সট ষ্টেপটো আছিলে আমাৰ ৱেইটেজ টু কণ্টেণ্ট এৰিয়াছ। কি আমি টপিক লৈছোঁ, কোনখিনি টপিকত কিমান মাৰ্কছ, সেইখিনি আমি ধৰি লৈছোঁ। যিহেতু মই এটা ক্লাছ 6ৰ মেথমেটিক্স ছাবজেক্টখন লৈছোঁ, সেইকাৰণে প্ৰথমে আমি নাম্বাৰ ছিষ্টেমত ধৰি লৈছোঁ 4 মাৰ্কছ, এডিশ্যন এণ্ড ছাবট্ৰেকশ্যনত ধৰিছোঁ 10 মাৰ্কছ, লাইক মাল্টিপ্লিকেশ্যনত 10, ডিভিজনত 8, ফ্ৰেকশ্যনত এনেকৈ ডিফাৰেণ্ট টপিক্সত আমি মাৰ্কছখিনি প্ৰথমে ভাগ কৰি লৈছোঁ আৰু টোটেল কৰিছোঁ। তেতিয়া আমি কিমান পাইছোঁ? 50। আপোনালোকে ভিডিঅ' প'জ কৰি প্লাছ কৰি চাব পাৰে, ইয়াতে টোটেল 50 মাৰ্কছ আছে। ঠিক আছে, নেক্সট ষ্টেপটো লৈ যাওঁ আমি ৱেইটেজ টু টাইপছ অফ কুৱেশ্যন। এতিয়া আমি কি ধৰণৰ টাইপৰ কুৱেশ্যন দিম, কি ধৰণৰ কুৱেশ্যন দিম, তাক আমি আকৌ মাৰ্কছত ডিষ্ট্ৰিবিউট কৰিব লাগিব। যেনেকৈ মই ধৰিছোঁ মাল্টিপল চইচ কুৱেশ্যন, আমি ধৰিছোঁ 10টা মাল্টিপল চইচ কুৱেশ্যন থাকিব আৰু সেই মাল্টিপল চইচ কুৱেশ্যনবোৰত 10 মাৰ্কছ, মানে এটা পাৰ কুৱেশ্যন 1 মাৰ্ককৈ ধৰিছোঁ। দেন আহে আমাৰ ভেৰি শ্বৰ্ট আনচাৰ VSA। ইয়াতো ধৰিছোঁ 10টা কুৱেশ্যন আৰু প্ৰতিটোতে 1 মাৰ্ককৈ টোটেল হৈ যাব 10 মাৰ্কছ। দেন শ্বৰ্ট আনচাৰ essay, ইয়াতে আমি ধৰিছোঁ কুৱেশ্যন নাম্বাৰ অফ কুৱেশ্যন থাকিব আমাৰ 12 আৰু টোটেল মাৰ্কছ হ'ব 30। এতিয়া আমি 10 + 10 + 30 কৰিলে হৈ যাব আমাৰ 50 আৰু টোটেল নাম্বাৰ অফ কুৱেশ্যন আমাৰ হৈ যাব 10 + 10 + 12 = 32। মানে আমাৰ ব্লু প্ৰিণ্টত এই কথাখিনি মনত ৰাখিব লাগিব যে টোটেল নাম্বাৰ অফ কুৱেশ্যনছ আমি 32য়ে ৰাখিব লাগিব, ইয়াতকৈ বেছি যাতে নহয় সেইটো আমি ধ্যান দিব লাগিব। ঠিক আছে, এতিয়া এই তিনিওখন টেবুলৰ পৰা আমি ইয়াৰ ডিফিকাল্টি লেভেলটো চাই লওঁ। যে আমাৰ কুৱেশ্যন যিখিনি ধৰিছোঁ সেইখিনি ইজি হৈছে 25%, এভাৰেজ হৈছে 50% এণ্ড ডিফিকাল্ট হৈছে 25%। ইয়াতো টোটেল হৈ যাব আমাৰ 100%। ঠিক আছে, এইটো ডিফিকাল্টি লেভেলটো চালোঁ। এতিয়া আমি ফাইনেল ব্লু প্ৰিণ্ট টেবুলখনৰ বিষয়ে চাম। প্ৰথমে আমি চাম, আমি যিহেতু তিনিটা অবজেক্টিভ চিলেক্ট কৰিছিলোঁ, সেই তিনিটা হ'ল, এটা হ'ল নলেজ, আণ্ডাৰষ্টেণ্ডিং এণ্ড এপ্লিকেশ্যন, আৰু সেই তিনিওটাৰ আমি আকৌ ভাগ কৰিছিলোঁ কুৱেশ্যনৰ ধৰণ হিচাপত। প্ৰথমটো আছিলে MC মানে মাল্টিপল চইচ, দেন ভেৰি শ্বৰ্ট আৰু এটা হ'ল শ্বৰ্ট। ঠিক তেনেকৈ আণ্ডাৰষ্টেণ্ডিঙতো 3 ধৰণৰ হ'ব আৰু এপ্লিকেশ্যনতো 3 ধৰণৰ হ'ব। সেই তিনিটা আমি ভাগ কৰি লৈছোঁ। নেক্সট আমি এইফালে এটা কলমত যদি চাওঁ, আমি কি টপিক চিলেক্ট কৰিছিলোঁ, যেনেকৈ নাম্বাৰ ছিষ্টেম, এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, ডিভিজন, ফ্ৰেকশ্যন এটচেট্ৰা, এনেকৈ এইফালে ধৰিম। ঠিক আছে, এতিয়া তলত আমি এটা ৰেড লাইনত লিখিছোঁ যে ফিগাৰ উইদিন ব্ৰেকেটছ ইণ্ডিকেট দ্য নাম্বাৰ অফ কুৱেশ্যন। যিটো ব্ৰেকেটৰ ভিতৰত দিয়া আছে, আমাৰ টেবুলখনত যিখিনি ব্ৰেকেটৰ ভিতৰত আছে সেইখিনি হ'ল আমাৰ নাম্বাৰ অফ কুৱেশ্যন, আৰু আউটছাইড দি ব্ৰেকেট ইণ্ডিকেটছ মাৰ্কছ। যিটো বাহিৰত আছে সেইটোৱে কি বুজাইছে? মাৰ্কছ। এইটো আমি মনত ৰাখিব লাগিব। ঠিক আছে, এতিয়া আমি এটা এটাকৈ চাম। যিহেতু গোটেইকেইটা লাইন যদি ক'ব যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, মই ৰেণ্ডমলি 2-3টা লাইন দেখাই আছোঁ, বাকীখিনি আপোনালোকে ভিডিঅ' প'জ কৰি চাই ল'ব। ঠিক আছে, ধৰি লৈছোঁ মই প্ৰথমে নলেজৰ ক্ষেত্ৰত মাল্টিপল চইচ কুৱেশ্যন একেবাৰে প্ৰথমটোত নাম্বাৰ ছিষ্টেমত 1 ধৰিছোঁ আৰু নাম্বাৰ অফ কুৱেশ্যনো ধৰিছোঁ 1, মানে মাৰ্কো 1 আৰু কুৱেশ্যন নাম্বাৰো এটা। ঠিক আছে, ঠিক তেনেদৰে মেজাৰ্ছত আৰু ধৰিছোঁ এটা কুৱেশ্যন আৰু 1 মাৰ্ক। ইয়াতো এটা কুৱেশ্যন 1 মাৰ্ক জিঅ'মেট্ৰিত। সেই টোটেল হৈ যাব তিনিটাই, চাব টোটেলত আমি লিখিছোঁ 3, মানে তিনিটা কুৱেশ্যনত 3 মাৰ্কছ, এইটো লিখিছোঁ। ঠিক তেনেদৰে আমি যদি ভেৰি শ্বৰ্ট আনচাৰত চাওঁ, ইয়াতে এটা কুৱেশ্যন 1 মাৰ্ক, দেন এটা কুৱেশ্যন 1 মাৰ্ক, ইয়াতো এটা কুৱেশ্যন 1 মাৰ্ক, টোটেল হৈ যাব 3 কুৱেশ্যন 3 মাৰ্কছ। যদি শ্বৰ্ট আনচাৰত চাওঁ, এটা কুৱেশ্যন 2 মাৰ্ক, মাৰ্ক হ'ল 2 ইয়াতে এটা কুৱেশ্যন 2 মাৰ্ক, এটা কুৱেশ্যন 3 মাৰ্ক, আৰু ইয়াতে এটা কুৱেশ্যন 2 মাৰ্ক, টোটেল হৈ যাব আমাৰ 9 মাৰ্কছ। আৰু নাম্বাৰ অফ কুৱেশ্যন যদি আমি ব্ৰেকেটখিনি চাওঁ, অকল 1 + 1 + 1 + 1, টোটেল হৈ যাব 4। সেইকাৰণে লিখিছোঁ 9 উইদিন ব্ৰেকেট 4, মানে হৈ যাব ইয়াতে 9 + 3 + 3, এই তিনিওটাই মিলাই হৈ যাব 15 মাৰ্কছ। তো নলেজত হৈ গ'ল 15 মাৰ্কছ। ঠিক তেনেদৰে আমি যদি আণ্ডাৰষ্টেণ্ডিঙতো চাওঁ, এনেকৈ এইখিনি যদি মিলাই চাওঁ, ইয়াতে পাম 3টা কুৱেশ্যন 3 মাৰ্কছ, ইয়াতে পাম 3টা কুৱেশ্যন 3 মাৰ্কছ, ইয়াতে 4টা কুৱেশ্যন
9 মাৰ্কছ টোটেল হৈ যাব ইয়াতো 15 মাৰ্কছ লাইকৱাইজ এপ্লিকেশ্যনত যদি আমি চাওঁ 4টা কুৱেশ্যন 4 মাৰ্কছ ইয়াতে 4 কুৱেশ্যন 4 মাৰ্কছ এণ্ড ইয়াতে 4 কুৱেশ্যনছ আৰু মাৰ্কছ হৈ যাব আমাৰ 12 তো 12 প্লাছ 4 প্লাছ 4 হৈ গ'ল 20 সেইকাৰণে তলত কিমান লিখিছোঁ টোটেলটো চাব টোটেলত আমি লিখি দিছোঁ 20 ঠিক আছে এতিয়া এইখিনি চালো আমি কুলম ৱাইজ এতিয়া যদি আমি ৰ ৱাইজ চাওঁ ৰ ৱাইজ যদি চাওঁ সেইখিনিওতো মিলিব লাগিব অলপ আগতে আমি কৈ আহিছিলো ৰ আৰু কুলম দুইটা মিলিব লাগিব এতিয়া আমি ৰেণ্ডমলি এটা ৰ সিলেক্ট কৰি লৈছো সে মাল্টিপ্লিকেশ্যনৰটো ইয়াতে নলেজত আছে 1 মাৰ্ক 1 কুৱেশ্যন দেন ইয়াতো 1 মাৰ্ক 1 কুৱেশ্যন 2 marks 1 question 2 marks 2 question then 1 mark 1 question and 3 marks 1 question অর্থাৎ যদি আমি এই লাইনটো টোটাল কৰি চাওঁ প্ৰথমে মাৰ্কছখিনি চাই লওঁ 1 plus 1 plus 2 হৈ যাব 4 4 plus 2 হৈ যাব 6 6 plus 1 7 7 plus 3 10 তো ইয়াতে লিখিছোঁ আমি টোটাল 10 আৰু নাম্বাৰ অফ কুৱেশ্যন যদি চাওঁ 1 plus 1 2 2 plus 1 3 3 plus 2 5 5 plus 1 6 6 1 7 সেইকাৰণে ব্ৰেকেটত লিখি দিছোঁ 7 ঠিক আছে ঠিক তেনেদৰে আমি বাকী গোটেইখিনিত চাব পাৰোঁ এতিয়া আমি যদি এইফালে হিচাপ কৰোঁ ইয়াতে 4 মাৰ্কছ 4 প্লাছ 10 প্লাছ 10 প্লাছ 8 এনেকৈ কৰি কৰি যদি আমি গোটেই আউটসাইড ব্ৰেকেটখিনি কৰোঁ তেতিয়া কিমান পাম 50 আৰু যদি ইনচাইড ব্ৰেকেটখিনি চাওঁ আমি 2 প্লাছ 5 প্লাছ 7 প্লাছ 5 এনেকৈ যদি আমি চিৰিয়েলি চাই যাওঁ একেবাৰে তললৈকে আমি কিমান পাই যাম 32 অৰ্থাৎ আমি অলপ আগতে যিখন টেবুল পাইছিলোঁ আগৰ শ্লাইডত যে আমাৰ টোটেল নাম্বাৰ অফ কুৱেশ্যন কিমান আছিলে 32 ইয়াতো 32 মিলিছে এতিয়া এইটোতো কুলম ৱাইজ মিলিছে এতিয়া যদি আমি এইফালে ৰ ৱাইজ চাওঁ ইয়াতে তিনিটা আছিলে কুৱেশ্যন নাম্বাৰ অফ কুৱেশ্যন 3 ইয়াতো 3 ইয়াতো 4 দেন 3 3 4 এইফালে গোটেই উইদিন ব্ৰেকেটখিনি প্লাছ কৰিলে এইফালেও আমি কিমান পাম 32 পাম ঠিক আছে আকৌ মাৰ্কছখিনি যদি আমি এইফালে প্লাছ কৰোঁ এটা ৰত সাব টোটেলৰ যিটো ৰ আছে 3 প্লাছ 3 প্লাছ 9 প্লাছ 3 দেন এনেকৈ কৰি গ'লে আমি আপ টু 12 কৰিলে কিমান পাম 50 পাম ঠিক আছে তো আমি গম পালোঁ ৰ ৱাইজ আৰু কুলম ৱাইজ দুইটাতে কিমান হয় 50 তো এইখনেই হৈ গ'ল আমাৰ ফাইনেল ব্লুপ্ৰিণ্ট টেবল ঠিক আছে এতিয়া ইয়াতে মনত ৰাখিবলগীয়া কথাটো হৈছে আমি উইদিন ব্ৰেকেট কি লিখোঁ আৰু আউটসাইড ব্ৰেকেট কি লিখোঁ সেইকাৰণে আমি এইটো তলত নোট হিচাপত লিখি দিছোঁ ঠিক আছে এতিয়া আমি এই গোটেইখিনি আলোচনাৰ পৰা কি কনক্লুড কৰিব পাৰোঁ সেইখিনি চাই লওঁ A blueprint is an essential step in constructing an achievement test. Blueprint হৈছে এখন achievement test প্ৰস্তুত কৰাৰ অত্যন্ত গুৰুত্বপূৰ্ণ step. It ensures systematic distribution of questions according to objectives, content areas, and types of questions. ইয়াৰ সহায়ত প্ৰশ্নসমূহ শিক্ষণ উদ্দেশ্য বিষয়বস্তুৰ ক্ষেত্ৰ আৰু প্ৰশ্নৰ ধৰণ এইবোৰৰ ভিত্তিত সঠিকভাৱে বণ্টন কৰা যায় By using a blueprint, teachers can prepare questions paper that are balanced, valid, reliable, and aligned with the learning objectives of the curriculum. Blueprint ব্যৱহাৰ কৰিলে শিক্ষকসকলে এখন প্ৰশ্নকাকত তৈয়াৰ কৰিব পাৰে যি সুষম বৈধ নিৰ্ভৰযোগ্য আৰু পাঠ্যক্ৰমৰ উদ্দেশ্যৰ সৈতে সম্পূৰ্ণ মিল থকা হয় ঠিক আছে তো এইখিনি আছিলে আমাৰ আজি আলোচনাৰ বিষয়বস্তু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ ধন্যবাদ